2025 চন আমাৰ বাবে এক অপূৰণীয় ক্ষতিৰে ভৰা বছৰ হৈ ৰ'ল। অসমৰ সুৰৰ সম্ৰাট, লাখ লাখ হৃদয়ৰ স্পন্দন, জুবিন গাৰ্গদাৰ হেৰুৱা এই শব্দই বুকুৰ মাজত যন্ত্ৰণা হৈ বাজে। তেওঁৰ গান, তেওঁৰ ব্যতিক্ৰমী চিন্তা, অসমীয়া সংস্কৃতিৰ প্ৰতি ভালপোৱা সকলোৱে তেওঁক অমৰ কৰি ৰাখিছে। জুবিন দা কেতিয়াও কেৱল এগৰাকী গায়ক নহ'ল, তেওঁ আছিল আমাৰ চিন্তাধাৰা, প্ৰতিবাদ, ভালপোৱাৰ কণ্ঠ। 2025 চনলৈ চিৰদিন মনত থাকিব। তেওঁ নোহোৱা হ'লেও তেওঁৰ সংগীত, আদৰ্শ আৰু অসমীয়া জনতাৰ মাজত থকা গভীৰ ছাঁ অমৰ হৈ থাকিব। জুবিন দা, ইউ আৰ মিছড এভৰি ছিংগল ডে। অসমৰ প্ৰতিজন হৃদয়ত তুমি জীয়াই আছা। জয় জুবিন দা, জয় আই অসম, #জাষ্টিচ ফৰ জুবিন গাৰ্গ। সঁচাকৈ যদি আপোনালোকে জুবিন দাক ভাল পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বেলেগেও #জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখিবলৈ সুবিধা পায়। ধন্যবাদ।